নিশ্চয়কৈ গোৱালপাৰা বন বিভাগৰ প্ৰশংসনীয় পদক্ষেপ যেহেতু গোৱালপাৰা জিলাত হাতীমানৰ সংঘাত চলিয়ে থাকে সেয়ে হাতীৰ লগতে আন আন জীৱ জন্তুৰ লগত কেনেদৰে সহাৱস্থান কৰি আমি জীৱন নিৰ্বাহ কৰিব পাৰোঁ সেই সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলক জ্ঞান দিয়াৰ কাৰণে আসলে দেখিবলৈ পোৱা গৈছে গোৱালপাৰাৰ যি পঞ্চৰত্নৰ ইকো পাৰ্ক আছে সেই ইকো পাৰ্কত ছাৰ কি ক'ব এক সুন্দৰ পদক্ষেপ বিশেষকৈ কোন কোন ল'ৰা ছোৱালীসকলক ইয়াত অনা হৈছে গতিকে আমাৰ জিলাত যেহেতু হাতীমানৰ সংঘাত চলিয়ে থাকে গতিকে ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক কেনেধৰণৰ জ্ঞান দিব বিচাৰিছে হয় আমাৰ বেসিক্যালি লাইক আমি এটু চেষ্টা কৰি আছোঁ কি আমি যি জায়গাত আমি আছোঁ অকল মানুহে ওনাৰ নহয় আমাৰ লগত মানে জীৱ জন্তু যি আছে ইকুৱেলি ওনাৰশ্বিপ তেওঁৰো থাকে সেইটো কাৰণে যদি আমি সৰু ছোৱালী আৰু বাচ্চা ল'ৰা ছোৱালী পঢ়াই যদি আমি তেওঁক যদি ক'ব পাৰোঁ কি মানে কেনেকৈ কো এক্সিষ্টেঞ্চ একেলগে থাকিব পাৰে তো মানে ভালকৈ তেওঁ যেতিয়া ডাঙৰ মানুহ হ'ব তো ভাল এটা মানে এইটো এইবিলাক ভাল এটা তেওঁ মানে হ'ব এণ্ড আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্ট কাৰণে যিবিলাক সংঘাত চলি আছে এটা বহুতখিনি কমিব কি বহুতখিনি সংঘাত আমাৰ মেনমেডে আছে যেতিয়া হাতী আহে বহুতখিনি আমি গোট খাই যাওঁ আৰু বেছি অলপ ডিষ্টাৰ্ব কৰি দিওঁ যদি আমি ডিষ্টাৰ্ব নকৰোঁ হাতী আপোনাৰ নিজৰ ৰাস্তাত যায় এইবিলাকে আমি বাচ্চাকো শিকাব আমি চেষ্টা কৰি আছোঁ ইয়াত আহি অলপ টাইম খেলিলোঁ তাৰপিছত কিবা হাতীৰ বিষয়ে জানিলোঁ তাৰপিছত তাতে লৈ গৈছিল খেলাব হাতীবোৰ আহিলে চুপ কৰি থাকিব লাগে গণ্ডগোল কৰিলে সিহঁতে মানে অলপ ৰাগ উঠে তাৰপিছত সিহঁতে আহিলেও বম ফুটাব নালাগে মই আগতে উল্লেখ কৰিছোঁ যে গোৱালপাৰা বন বিভাগৰ এক সুন্দৰ পদক্ষেপ আৰু দেখিবলৈ পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকলক এনেদৰে পৰিৱেশ সম্পৰ্কে তেওঁলোকে জ্ঞান দিছে আৰু যিহেতু গোৱালপাৰাত হাতীমানৰ সংঘাত আচলতে দীৰ্ঘদিনীয়া এক সমস্যা গতিকে হাতীৰ লগতে আন আন জীৱ জন্তুৰ লগত আমি কেনেদৰে সহাৱস্থান কৰি আচলতে দিন পাৰ কৰিব পাৰি সেই সম্পৰ্কে তেওঁলোকক জ্ঞান দিলে